নমস্কাৰ, মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আগতে ভিডিঅ' দিছিলোঁ চামতাৰ আপোনাৰ পশ্চিমৰ পৰা পূবলৈ পূবৰ পশ্চিমলৈ এইখিনি দেখুৱাইছিলোঁ। তাত কি আছে, বেংক অফিচ কাৰ্যালয় হওক, স্কুল কলেজ। কিন্তু আজি মই আপোনাক দেখুৱাম দক্ষিণৰ পৰা উত্তৰলৈ আৰু উত্তৰৰ পৰা দক্ষিণলৈ এই অংশখিনি আপোনালোকক দেখুৱাম। এয়া মই ফাইনেলি পাই গ'লোঁ চামতা মটৰ ষ্টেণ্ড। ইয়াতে বিভিন্ন আছে মছজিদ, কেন্দ্ৰীয় মছজিদ, পশ্চিম নলবাৰী কেন্দ্ৰীয় মছজিদ। তাৰপিছত এনেকৈ এইবিলাক দোকান পোহাৰ আছে। ৰাস্তাটো নতুনকৈ কাম চলি আছে বাবে অলপ আৰু বৰষুণ দি আছে বাবে অলপমান ৰাস্তাটো বহুতেই বেয়া হৈ আছে। এনেকৈ এইটো বিল্ডিঙত এটা নতুন বেংকৰ আপোনাৰ এই ফাইনেন্সিয়েল বেংকৰ চেণ্টাৰ এটা হ'ব। এনেকৈ এইটো জিম চামতাত বৰ্তমান 3টা জিম আছে আৰু এটা নতুনকৈ পুৰণা জিম এটা আছিল, ভাঙি এটা নতুনকৈ বনাই আছে। এতিয়া চাওক, এই কেৰাচিন ডিপু বন্ধ হৈ আছে বৰ্তমান। ভাৰত গেছো আছে কাষত। তাৰপিছত আপোনাৰ এইটো বন্ধন বেংকৰ শাখা। বন্ধন বেংকৰ শাখা দুটা আছে। এইটো এটা মেইন চাৰিআলিতে আছে আৰু এটা আপোনাৰ হাইস্কুলৰ সেইটো ফালে আছে। এয়া চাওক, মই আগতে এই এনেকৈ দেখুৱাইছিলোঁ আপোনালোক পূব পশ্চিমকৈ এনেকৈ। এতিয়া এই পাই গ'লোঁ বজাৰ এলেকা। চাৰিআলিৰ পৰা মই বজাৰ এলেকালৈ আহিলোঁ। এইফালে মোৰ সোঁফালে বজাৰ, এই বিল্ডিং চাওক নতুনকৈ বনাই থকা হৈছে। বজাৰ এলেকা মানে দৈনিক বজাৰ এলেকা গধূলি হয়। তাৰপিছত দেৱদাৰী ডেন্স একাডেমীৰ বিল্ডিং। তাৰপিছত এনেকৈ এইটো ৰাস্তা বনাই থকা হৈছে, বহলীকৰণ তথা নৱীকৰণ নতুনকৈ বনাই থকা হৈছে। নৱদ্বীপা ডেন্স একাডেমী, কম্পিউটাৰ চেণ্টাৰ, লগতে এখন হোটেলো আছে। আৰু এইটো ফাইনেলি পালে ৰূপকৰ কলা পৰিষদ। ইয়াতে আপোনাৰ চিনেমা হল আছে, লগতে ইয়াত গান শিকোৱা হয়, ছবি শিকোৱা হয়, বিভিন্ন অনুষ্ঠান হয় ইয়াতে। এইফালে মোৰ সোঁফালে পথাৰ। এইখিনি দোকান তেনেকুৱা নাই। এই লেফ্ট বাওঁফালে আছে। এইটো আপোনাৰ পাই গ'লোঁ গোপাল মন্দিৰ। ইয়াতে ভঠেলি উৎসৱ হয়। এইখন ব্ৰিলিয়েণ্ট ইংলিছ মিডিয়াম স্কুল এখন, চিপছ গ্ল'বেল একাডেমি এৰি আহিলোঁ। এনেকৈ মোৰ সোঁফালে এইটো নতুনকৈ বিল্ডিং বনাই থকা দোকান চোকান হ'ব। এইখন বিষ্ণুপতি একাডেমি চামতা। চামতাত প্ৰাইভেট স্কুল বহুত আছে। মই সেইটো ভিডিঅ'ত দেখুৱাইছিলোঁ, মানে যিটো পূব পশ্চিম যিটো ৰাস্তা, সেইটো ৰাস্তাটো আছে বহুত স্কুল। এইটো ৰাস্তাটো আছে। ইয়াত চামতা ছানৰাইজ ক্লাব। তাৰপিছত আপোনাৰ সোঁফালে এইয়া দেখিছে যে এইখন ৰুদ্ৰাক্ষ এণ্টাৰপ্ৰাইজ নতুনকৈ হৈছে এখন, এই আপোনাৰ সেই হাৰ্ডৱেৰ দোকান। এইখিনি এতিয়া মই পাম নদলা বজাৰ পামেই। পাই গ'লোঁ ফাইনেলি কুলবিল সিফালে চামতা। মোৰ সন্মুখত দেখি আছে এইটো বগা বিল্ডিং 3 মহলীয়া। এইটো আপোনাৰ বিবাহ ভৱন আৰু গেষ্ট হাউচ দুয়োটা আছে একেলগে, যাত্ৰী অতিথিশালা বিবাহ ভৱন। ইয়াতে শিৱৰাত্ৰি হয় এই শিৱালয়ত, সৰগৰী বিবাহ ভৱন নামটো। এইফালে আপোনাৰ হীৰাপাৰা গাঁৱলৈ যাব পাৰি। ইয়াৰ ফাইনেলি পাই গ'লোঁ নদলা বজাৰ। বানপানী যিহেতু কাষতে নৈখন আছে, নৈখন আমি দেখুৱাওঁ আপোনালোকক নদীৰ। সেইকাৰণে প্ৰতি বছৰে ইয়াতে বানপানী হয়, বহুত দিগদাৰ হয়, এই ৰাস্তা ভাঙি যায়। এয়া চাওক, দোকান পোহাৰ নতুন নতুনকৈ বহুতখিনি হৈছে। এইটো আপোনাৰ লক্ষী মন্দিৰ লেফ্ট চাইডে এইটো নতুনকৈ বনাই থকা হৈছে। এই বজাৰতে এইখন বজাৰ বাওঁফালে মোৰ এনেকৈ নতুনকৈ ৰাস্তাটো তেনেকৈ বগা আঁচ মাৰিছে, অলপ বহলীকৰণ কৰিছে, লগতে ৰেলিং দিছে। আগতে নাছিলে, বহুত মানে গাড়ী চাড়ী কেতিয়াবা মানে বাগৰি যোৱাৰ সম্ভাৱনা থাকে কেতিয়াবা বিভিন্ন। সেইকাৰণে এইবাৰ হ'ল, বহুতেই ভাল লাগিল। বহুত বহুত ধন্যবাদ দিছোঁ এইখিনি বনাই দিয়াৰ কাৰণে। তাৰপিছত ফাইনেলি আমি এতিয়া মই বুঢ়াদিয়া নৈখন পাম। বজাৰ এৰা নাই বাৰু, বজাৰ এলেকাই কৰে সম্পূৰ্ণ এইখিনি। এই এনেকৈ এইটো টাৰ্ণিং আছে। টাৰ্ণিংটো আমি লেফ্ট চাইডে আমি এইখন পাই গ'লোঁ ফাইনেলি দলং। এইখন বুঢ়াদিয়া নৈৰ ওপৰত দলংখন আছে। আগৰ ভিডিঅ'বিলাকতো কিছু ভিডিঅ'ত দেখুৱাইছোঁ আপোনালোকক। এনেকৈ চাওক, এই নদীখন বহুত মানে আপোনাৰ বহুত দূৰলৈকে আছে। ভূটানৰ পৰা বৈ অহা এইখন নদী বহুত দূৰলৈকে আছে। এইখিনি আচলতে চামতাৰ অলপ সীমা বুলি ক'ব, কিন্তু বৃহত্তৰ চামতা হিচাপে ধৰিলে বহুত হয়। এই দলংখন এইটো পৰে, মই যিটো আহি পালেই মোটামুটি এইটো হাপুৰ ৰাজঘাট পালোঁ। এইবিলাক চামতাই পৰে, মানে চামতাৰ অন্তৰ্গত। কিন্তু আপোনাৰ পিন নম্বৰ একে হয়। চামতাৰ পিন নম্বৰ যে, হাপুৰৰ পিন নম্বৰ, আমনিৰ পিন নম্বৰ একে এইবিলাক, কিন্তু তথাপিও তেওঁলোকৰ পোষ্ট অফিচ বেলেগ।